বোকাখাট সমষ্টিৰ জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাজ্যক এজাক বৰষুণতে বোকাময় হৈ পৰা বিধ্বস্ত পথেৰে বছৰ বছৰ ধৰি যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে চেপেনা কুবুৱাৰ ৰাইজে পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ নাহে এম্বুলেন্স দুজন ইউনিফৰ্ম লৈহে বিদ্যালয়লৈ যাব পাৰে অঞ্চলটোৰ শিক্ষাৰ্থী দুবাৰকৈ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পাছতো আজি পৰ্যন্ত এটা হিলগুটিও নপৰিল বিধ্বস্ত পথছোৱাত স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধিৰ বিৰুদ্ধে খৰব হৈছে স্থানীয় ৰাইজ আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই হয় বোকাখাট সমষ্টিলৈ উন্নয়ন হোৱা যেটো পথ এই পথটো আপোনালোকে দেখিলে এক প্ৰকাৰ আচৰিত হৈ পৰিব এইখিনি মুহূৰ্তত আমি উপস্থিত আছো বোকাখাট সমষ্টিৰ অন্তৰ্গত মধ্য কাজিৰঙা গাঁও পঞ্চায়তৰ চেপেনা কুবৰ এটা পথত আমি এই মুহূৰ্তত উপস্থিত আছো আসলে এই যিছোৱা পথ এই পথছোৱাৰে এই অঞ্চলসমূহলৈ বা বোকাখাট সমষ্টিলৈ এই পথসমূহৰে উন্নয়ন আহে এই পথসমূহৰে প্ৰগতি আহে আৰু প্ৰগতি অহাৰ যেটো বাট সেই বাটটো আমি এইখিনি মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো এই যেটো বোকাময় পথ দেখিছে এই পথটোৱে এক প্ৰকাৰ প্ৰগতি আহে বোকাখাট সমষ্টিলৈ আৰু এই মুহূৰ্তত যদি চোৱা যায় এই পথেৰে যাতায়াত কেনেধৰণে সম্ভৱ কৰিছে সেই বিষয়ে আমি পাতিম ইয়াৰ লোকসকল তাৰ প্ৰাক্ষণত আমি পৰিৱেশটো দেখুৱাইছো এই পথেৰে আসলতে যিসকল ৰোগী সেই ৰোগীক নিবলে এম্বুলেন্স অহাৰ কথা ভুলতো ভাবিব নোৱাৰি সমান্তৰালকৈ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে দুযোৰ ইউনিফৰ্ম লৈ বিদ্যালয়লৈ যাবলগীয়া হয় কিয়নো তেওঁলোকে এজাক বৰষুণ দিলেই বিদ্যালয় তেওঁলোকে ক্ষতিও কৰিবলগীয়া হয় এই মুহূৰ্তত দেখুৱাইছো এই পথছোৱা আসলতে এক প্ৰকাৰ জমৰ যন্ত্ৰণাত ভোগ কৰিছে ইয়াৰ লোকসকলে আমি কথা পাতিবলৈ চেষ্টা কৰিম ইয়াৰ যিসকল লোক সেই লোকসকলৰ সৈতে আমি প্ৰথমতে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছো কেনেধৰণে থাকিবলগীয়া হৈছে বা বোকাখাট সমষ্টিৰ বিধায়কগৰাকীয়ে বাৰে বাৰে কৈছে যে সমষ্টিত সৰ্বাধিক উন্নয়ন হৈছে কি ক'ব বিচাৰিব কেনেধৰণে উন্নয়ন হৈছে হয় অতি লাজৰ বিষয় আছিল আজিৰ যুগতো এনেকুৱা এটা ৰাস্তাত আমি বসবাস কৰি আছো এনেকুৱা জেগাত য'ত নিচেই কাষতে হাতদিজনৰ ৰাস্তা ঘাইপথ নিচেই কাষতে এটা ৰাস্তা তাত আমি অহা যোৱা কৰিব নোৱাৰোঁ বাৰিষা হ'লেই আমি জোতা চেণ্ডেল পিন্ধিবলৈ বাদ দিওঁ আমি লংপেণ্ট পিন্ধিবলৈ বাদ দিওঁ স্কুলীয়া ল'ৰা ছোৱালী এইফালে যাব নোৱাৰে ৰোগীয়ে যাব নোৱাৰে এম্বুলেন্স সোমাব নোৱাৰে মানে যন্ত্ৰণা ভোগা নিচিনা হয় প্ৰত্যেক বছৰ বাৰিষাতে আমি প্ৰতি বছৰ বাৰিষা আহিলেই আপোনালোকৰ যোগেদি আমি বিধায়ক মহোদয়ক দৃষ্টি আকৰ্ষণ কৰোঁ কিন্তু কোনো সুফল নাপাওঁ আমি তেওঁ হয়তো এই ৰাস্তাটো দৃষ্টি দিয়ে নে নাজানো কিন্তু ভোটৰ সময়ত তেওঁলোকে আহে বিভিন্ন ধৰণৰ ৰাস্তা পকী কৰি দিম বুলি কয় কিন্তু ভোটৰ ইলেকশ্যন যোৱাৰ পাছত সকলো পাহৰি যায় আচলতে কেতিয়া হ'ব এইটো ৰাস্তাটো আমি তেখেতক পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ৰাস্তাটো এই মানুহখিনিৰ কাৰণে অন্ততঃ এটা সুফল কৰি দিয়ক কিছু লোক আছে আমি আপোনাৰ ওচৰলৈ জানিবলৈ চেষ্টা কৰিম আমি সন্মুখ ভাগত দেখিছোঁ ফলক লগাই থোৱা আছে এই পথছোৱা নিৰ্মাণৰ বাবে লাখে লাখে টকাৰ ফলক লগোৱা আছে কিন্তু সেই টকাসমূহ গৈছে ক'ত সেইটোৱে ভাবি আমি আচৰিত পাওঁ এই টকাখিনি আচলতে প্ৰকৃততে গ'ল ক'লৈ কাৰোবাৰ জেবত সোমাল নে টকাটো ঘূৰি গ'ল চাওক আপোনালোকে দেখা পাইছেই দুখন ফলক লগোৱা আছে লাখ লাখ টকাৰ ফলক আৰু সেই ফলকৰ ধনখিনি এই ৰাস্তাটো এটা ধুনীয়া ৰাস্তা হয় কিন্তু সেই তাকে নকৰি এইটো কি হৈছে কি ভাবিছে হ'ল পইচাখিনি আমি ভাবি আচৰিত হওঁ চাওক ৰাস্তা আজিৰ যুগত মানুহে এই উন্নয়নৰ ৰাজ্যত আজিও এনেকুৱা এটা ৰাস্তা আছে যিটো ৰাস্তাত আমি খোজকাঢ়িবলগীয়া হয় বা ওলোৱা সময় ইয়াততো গাড়ী বাইক চাইকেল আনিবই নোৱাৰি খোজকাঢ়ি অহা যায় এই ধুতি দেখিছে ধুতি কুচাই পেলাই আমি ইয়াত খোজকাঢ়িবলগীয়া হৈছে তাতে কোনো গাড়ী নোসোমায় কিবা এটা বিপদ হ'লে আমি এখন গাড়ী ইয়াত ৰাস্তাটো এতিয়া সোমোৱাব নোৱাৰা অৱস্থা হৈছে এই দুখখিনি মই আচলতে সম্পূৰ্ণ পঞ্চায়তৰ দুখ বুলি ক'ব বিচাৰিছোঁ এইকাৰণে কাৰণ সেই টকাখিনি তেখেতসকলে কিয় সৎ ব্যৱহাৰ নকৰিলে সেই টকাখিনি ঘূৰাই পঠিয়াবলৈ নিশ্চয় তেওঁলোকে যদি এইটো খৰচ নকৰিলে টকাটো ঘূৰাই দিব সেই টকাটো ঘূৰাই দিয়াতকৈ ৰাস্তাটো মেৰামতি কিয় নকৰিলে তেখেতসকলে দুবাৰমান মেৰামতি কৰিছে যিটো সময়ত বৰষুণ আহে মানে চ'তৰ শেষৰ পালে দুদিনমান কাম কৰে তাৰপৰা বৰষুণৰ কাম বন্ধ হয় গতিকে তেনেকৈ টকাখিনি সৎ ব্যৱহাৰ হৈছে বুলি মই জানিব বিচাৰোঁ কিন্তু আমি প্ৰতি বছৰে বাৰিষা অহাৰ লগে লগে আমাৰ নিজৰ পকেটৰ পইচা এই ৰাস্তাটোত আমি মাটি পেলাবলগীয়া হয় মনোজ প্ৰতিম শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ